শিমলুগুৰি শংকৰদেৱ শিশু বিদ্যা নিকেতনত অটল টিংকাৰিং লেবৰেটৰী সম্পৰ্কত সজাগতা সভা। কণকণা ছাত্ৰ-ছাত্ৰীসকলৰ অনুসন্ধিৎসু মনত সৃষ্টি হোৱা উৎসুকতাত সৃষ্টিশীল প্ৰতিক্ৰিয়াৰে বাস্তৱত ৰূপ দিয়াৰ অৰ্থে ভাৰত চৰকাৰৰ নীতি আয়োগে প্ৰদান কৰা অটল টিংকাৰিং লেবৰেটৰী সম্পৰ্কে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আজি নাৰায়ণপুৰ শিমলুগুৰিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন মুদৈয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা সজাগতা সভাখনিত সভাপতিত্ব কৰে নিকেতনখনিৰ পৰিচালনা সমিতিৰ সভাপতি কানাই গগৈ। শিমলুগুৰি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ভৱেন শৰ্মাই আধৰা সভাখনিত লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমীৰ সভাপতি বেণুকান্ত হাজৰিকা আৰু লখিমপুৰ জিলা শিশু বিজ্ঞান সমাৰোহৰ সমন্বয়ক যজ্ঞৰাম বৰাই সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। সজাগতা সভাখনিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্ভাৱক ছাত্ৰী উপাসনা বৰুৱা, মেকানিকেল অভিযন্তা নীলকমল বসুমতাৰী, ভোগপুৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য কমল হাজৰিকা, কিক বক্সিং খেলুৱৈ ঋতুপৰ্ণ কোঁৱৰ, সেৱা ভাৰতীয় কৰ্মকৰ্তা ৰঞ্জিত বুঢ়াগোহাঁই প্ৰমুখ্য কৰি কেইবাজনো ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰে। অভিভাৱিকা ৰিংকু হাজৰিকাই বৰগীত পৰিৱেশন কৰা সভাখনিত শিমলুগুৰি শংকৰদেৱ শিশু বিদ্যা নিকেতন, শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফুটাভোগ জনপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুৰিত আৰু অধিক বিজ্ঞান আৰ্হি প্ৰদৰ্শন কৰে। নিউজ টেক্সট ৰিপৰ্ট, ৰাজ্যৰ বাৰ্তা। কৰিছিলোঁ, গতিকে আমি সকলোৰে সম্পূৰ্ণ যোগাযোগত আমি এই বিষয়টো আমি আগবঢ়াইছোঁ। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে আমাৰ এই যি লক্ষ্য লৈ আজি আমাৰ এই অনুষ্ঠিত কৰিছোঁ, যিসকল ব্যক্তিয়ে আজি আমাৰ অনুষ্ঠানটো হৈছে অটল টিংকাৰিং এৱাৰনেছ কেম্প, অৰ্থাৎ আমাৰ অটল টিংকাৰিং লেবৰেটৰী যি আমাৰ কেন্দ্ৰীয় চৰকাৰ নীতি আয়োগৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাটো আমি 2019 বৰ্ষতে আমি লাভ কৰিছিলোঁ, কিন্তু বিভিন্ন অসুবিধাবশতঃ আমি নিয়মীয়াকৈ আমাৰ এই চিন্তাটো আগবঢ়াই দিয়াৰ ক্ষেত্ৰত অসুবিধা হৈছিলে। আমি ভাবিছোঁ আজিৰ এই অটল টিংকাৰিং লেবৰেটৰী এৱাৰনেছ কেম্পৰ পৰাই আমি যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক যি অটল টিংকাৰিং লেবৰেটৰীৰ যি লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্য যাতে সফল হ'ব পাৰে, তাৰ কাৰণে আমি আমাৰ এই বিদ্যালয়ৰ যোগেদি আমি এটা যোগাত্মককাৰী চিন্তা আগবঢ়াবৰ কাৰণে আমি যত্ন কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ নেশ্যনেল ছায়েন্স কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত আছে। আমাৰ বিজ্ঞান বিষয়ৰ লগত জড়িত যিসকল আমাৰ অঞ্চলৰ ব্যক্তি, সেইসকল আমাৰ লগত আছে, আৰু লগতে যিসকল ব্যক্তি ইতিমধ্যে বিভিন্ন ইঞ্জিনিয়াৰিং ডিপ্ল'মা লৈ বেলেগ বেলেগ কৰ্মত ব্যস্ত হৈছে, কিন্তু নিজৰ বিষয়টো আগবঢ়াবলৈ সুবিধা হোৱা নাই, সেইসকলক আমি আজি নিমন্ত্ৰণ জনাইছোঁ যাতে আমি এই অটল টিংকাৰিং লেবৰ যোগেদি আমি প্ৰতিজন ব্যক্তিৰ যি মনৰ ভাৱ, সেই ভাৱখিনি যাতে আগবঢ়াবলৈ সুবিধা হয়। এতিয়া আমাৰ ইয়াত আমি আজি এই বিদ্যালয়ত শংকৰদেৱ শিশু বিদ্যা নিকেতন শিমলুগুৰিৰ বাহিৰেও অন্য চৰকাৰী বিদ্যালয়ৰো বিজ্ঞান আৰ্হি ইয়াত প্ৰদৰ্শন হৈছে। এই প্ৰদৰ্শনৰ ক্ষেত্ৰত আমি বিশেষকৈ বিষয়সমূহ এনেধৰণৰ হ'ব যে অটল টিংকাৰিং লেবৰেটৰীৰ লগত জড়িত বিষয়সমূহ আছে, বিজ্ঞানৰ বিষয় আছে, আৰু লগতে আমাৰ এই অটল টিংকাৰিং লেবৰেটৰীৰ যিটো আমাৰ ডিজাইনিং, অৰ্থাৎ যিটো ফেশ্বন ডিজাইনিং, সেই বিষয়টো আমি ইয়াত
আজিৰ এই প্ৰজেক্টত উল্লেখ আছে সম্পূৰ্ণ। গতিকে ভাবিছোঁ আমাৰ এই প্ৰজেক্টসমূহ আমাৰ আজি এটা আৰম্ভণিহে হয় গোটেই বিষয়টো, যাতে আমি ভাবিছোঁ যে আমি পৰৱৰ্তী সময়ত আমি আজি যি ভাল চিন্তা কৰিলোঁ, যি শুভ চিন্তা হ'ল, সেই চিন্তা এটা যে পূৰ্ণাংগ ৰূপ পাব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে সম্পূৰ্ণ প্ৰচেষ্টা আগবঢ়াইছোঁ। এই ক্ষেত্ৰত আমাৰ